আসসালামু আলাইকুম। আমি গৌৰৱান্বিত আমাৰ ওচৰতে উমমি ইজতেমা হৈ আছে। আমাৰ মুৰাজাৰ শিৱপুৰত উমমি ইজতেমা হ'ব। আমি আজি আহিছোঁ ইজতেমাৰ পেণ্ডেলৰ দেৱা হ'ব আজি ইয়াতে। এইটো চাবলৈ আহিছোঁ আৰু আপোনালোকক দেখুৱাম। আহক আমি সকলোৱে একেলগে দেখিম আজি পেণ্ডেলৰ কেনেকৈ দিয়া হয়। এতিয়া আমি অলৰেডি পেণ্ডেলৰ ভিতৰলৈ সোমাই আছোঁ। আহক আমি ভিতৰলৈ যাওঁ। ইয়াতে আমি লাহে লাহে গৈ আছোঁ। আপোনালোকক দেখুৱাম ইয়াৰ সুন্দৰ শান্তি পৰিৱেশ চাওক। ইয়াৰ পৰা এটা বাঁহ লৈ আমাৰ পেণ্ডেলৰ ইজতেমাৰ কুটি হিচাপে দিয়া হ'ব। ইয়াৰ পৰা এজনে বা দুজনে লৈ যাব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে কিমান সুন্দৰ সুন্দৰ বাঁহ থোৱা আছে। ইয়াৰ পৰা লৈ যোৱা হ'ব। আমি এই ইজতেমা পাই গৌৰৱান্বিত হৈছোঁ। আল্লাহে আমাকে এই ইজতেমাটো নচিব হৈছে আমাৰ কাৰণে। সকলোৱে আমি এই ইজতেমাৰ সহযোগিতা কৰিম ইনশাআল্লাহ। এতিয়া আপোনালোকে দেখিবলৈ পাইছে ইজতেমাৰ পেণ্ডেলৰ আজি কুটি কেনেকৈ আমি সকলোৱে একেলগে লৈ গৈ কুটি হিচাপে আজি দিয়া হ'ব। এইটো কুটি দিয়া হ'ব। চাওক কিমান সুন্দৰ শান্তিময় পৰিৱেশত আমি গৈ আছোঁ। আপোনালোকো আহিব ইয়াত সহযোগিতা কৰিব। সুন্দৰ শান্তি পৰিৱেশ আমাৰ বাবে গৌৰৱান্বিত এই ইজতেমাটো। আমি দোৱা কৰোঁ আগন্তুক দিনত বিশ্ব ইজতেমাৰ কাৰণে ইয়াতে হ'বলৈ। চাওক শান্তিময় পৰিৱেশত আমি সকলোৱে একেলগে গৈ আছোঁ পেণ্ডেলৰ ইজতেমাৰ কুটি আজি কুটি দিয়া হ'ব পেণ্ডেলৰ। আজি শুক্ৰবাৰ জুমাৰ নামাজৰ পিছত সকলো আহিছে ইয়াতে কুটিটো গাড়িবৰ কাৰণে। আপোনালোকে দেখিবলৈ পাইছে শান্তিময় পৰিৱেশ, শান্তিময় চাৰিওফালটো মই আপোনালোকক দেখুৱাই আছোঁ। কেনেকৈ চাওক ইয়াতে কুটি অলপ চুবলৈ মানুহে কেনেকৈ দৌৰি দৌৰি গৈ আছে। চাওক মানুহ আৰু মানুহ। আমি কেনেকৈ গৌৰৱান্বিত হৈছোঁ যেন আমাৰ ঘৰৰ ওচৰতে এই উমমি ইজতেমাটো হৈ আছে। শিৱপুৰ মুৰাজাৰ স্থানটো হৈছে। আপোনালোকক আজি দেখুৱাই আছোঁ। আজি হৈছে শুক্ৰবাৰ। কিমান সুন্দৰ শান্তিময় পৰিৱেশত আজি উমমি ইজতেমাৰ পেণ্ডেলৰ কুটিটো দিয়া হৈছে। আপোনালোকে দেখিবলৈ পাইছে চাওক। ইয়াতে আহিছে সকলো জুমাৰ নামাজ। কোনোবাই ইয়াতেই জুমাৰ নামাজ পঢ়িছে, কোনোবাই ঘৰৰ পৰাই জুমাৰ নামাজ পঢ়ি আহি কুটিটো দি ইয়াতে আপোনালোকে দেখিছে শান্তিময় পৰিৱেশত শান্তিময়। আমি এটাই কথা ভাবি আছোঁ যে আমাৰ ওচৰতে এই ইজতেমাটো হৈ আছে। আল্লাহ পাকে আমি আল্লাহ পাকৰ ওচৰত দোৱা কৰোঁ, হে আল্লাহ আমাৰ কাৰণে অতি গৌৰৱান্বিত হৈছোঁ যেন এই ইজতেমাটো পাই আমি সকলোৱে সহযোগিতা কৰিম ইনশাআল্লাহ। আমি সকলোৱে সহযোগিতা কৰিম এই ইজতেমাত। আল্লাহ পাকে যেন এই ইজতেমাৰ সকলো মানুহ ৰাইজে দান বৰঙণি কৰি ইয়াতে সহযোগিতা কৰিছে। আল্লাহ পাক সকলোৰ এই দান বৰঙণিটো কবুল কৰক। আল্লাহুম্মা আমিন, আল্লাহুম্মা আমিন। আমি সকলোৱে আজি ইজতেমাৰ পেণ্ডেলৰ কুটিটো সকলোৱে গাড়ী ইয়াতে দিলে আৰু ইজতেমাৰ পেণ্ডেলৰ কাম ইনশাআল্লাহ আৰম্ভ হ'ল। আমি সকলোৱে ইয়াত সহযোগিতা কৰি আমি একেলগে ইজতেমা হ'ব অহা ফেব্ৰুৱাৰীৰ 4, 5, 6 তিনিদিনীয়া ইজতেমা। আল্লাহ পাকে এই ইজতেমাৰ শান্তিময় পৰিৱেশত আমালোকক সকলোক অহাৰ কাৰণে তৌফিক দান কৰক। আমিন। আমি আপোনালোকক অলপ কথা পাতিছোঁ। যদি ভুল ভ্ৰান্তি হয় তেনেহ'লে ক্ষমা কৰি দিব। এতিয়া আপোনালোকৰ চাৰিওফালৰ দৃশ্যটো মই দেখুৱাম কেনেকৈ শান্তিময় পৰিৱেশত চাৰিওফালে চাওক মানুহ আহিছে আজি
পেণ্ডেলৰ ষ্টেমাৰ যিটো পেণ্ডেলৰ কামৰ ইয়ান কুটি দিয়া হৈছে আপোনালোকে দেখিবলৈ পাইছে ৰ'দৰ মাজত থিয় হৈ সকলোৱে এতিয়া এইটো যিটো দেখিছে এইটো হৈছে মছজিদৰ ইয়াতে মছজিদ এটা বনোৱা হৈছে 3 মাহৰ কাৰণে শুনিবলৈ পাইছোঁ ডাঙৰৰ তৰফৰ পৰা আপোনালোকে দেখিবলৈ পাইছে কেনেকৈ শান্তিময় পৰিৱেশত ইয়াত এতিয়া ইয়ান কুটি কামটো সম্পূৰ্ণ হৈছে আমি ইয়াৰ পৰিৱেশটো দেখুৱাই আছোঁ চাৰিওফালৰ পৰিৱেশ আপোনালোকে দেখিবলৈ পাইছে ভিডিঅ'টো কেনেকৈ হৈছে সকলোক দেখুৱাই দিব আৰু শ্বেয়াৰ কৰি দিব কেনেকৈ হৈছে জনাব ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব